ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে সখাৰাম বাইণ্ডাৰ শীৰ্ষক নাট মঞ্চস্থ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ স্নাতকোত্তৰ নাট্যকলা শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে মঞ্চস্থ কৰি এই নাটখন ব্যৱহাৰিক পাঠ্যক্ৰমৰ অধীনত মঞ্চস্থ কৰা হয় নাটখন বিজয় তেণ্ডুলকাৰ ৰচিত মূল নাটখনিৰ অসমীয়া ভাঙনি সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনা নাট্যকলা বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ গৌতম শৰ্মাৰ প্ৰায় এমহীয়া নাট প্ৰশিক্ষণৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলে মঞ্চস্থ কৰে নাটখনেৰ সখাৰামৰ চৰিত্ৰত অভিনয় কৰে অভিজিত চুতীয়াই নাট্য সন্ধিয়াটি উদ্বোধন কৰে বিশ্ববিদ্যালয়খনৰ মানবিকী কলা আৰু আইন পৰিষদৰ গুৰু তথা অসমীয়া বিভাগৰ মুৰব্বী প্ৰাধ্যাপক জয়ন্ত কুমাৰ বৰা আৰু ছাত্ৰ পৰিক্ৰমা গুৰু প্ৰাধ্যাপক সুৰজিৎ বৰকটকী